हेलो गाइज वेलकम बैक टू माय चैनल कल्पना गोलाघाट आशा करूँ आपलोक सकलो भाले आछे। आज आमार कलेजत प्लेटिनाम जुबली आछे सो कलेजत गई देखा आसो। ओके गाइज आमार इटा फ्लैग होस्टिंग होबो एया ट्रेडिशनल ड्रेस एंड वॉलंटियर्स ढेर आछे फिल्डत गाइज देखो देखो गाइज ए आमार बरान देखो आज बहुत ভাল লাগিব आज आमार महाजन जयंतीर प्रथमটো दिन सो हेया देखिछने गाइज 1960 on Jimmy. इफाले सब डिपार्टमेंटर आछे मार्च पास करिबले गाइज देखिछने गाइज ओ गाइज आमी तबे लाइन बाय लाइन आछो आरो तबे माने आमी এটা फ्लैग होस्टिंग करिम এইগিটা ফ্লেগ দেখিছে না 75 খন ফ্লেগ লগাইছে আমাৰ কলেজত কাৰণ আমাৰ কলেজখন 1949 ত এস্টাব্লিশ হৈছিল সো দেখিছে না গাইজ এই আমাৰ প্ৰিন্সিপাল ছাৰে মহাৰাজা জয়ন্তীৰ উপলক্ষে কেইখাৰমান কলে দেখিছে না গাইজ एया गाइज सब डिपार्टमेंटे मार्च पास करिছে দেখিছেনে গাইজ আৰু এয়া আমাৰ ফিল'ছফি ডিপাৰ্টমেন্ট কিমান ভাল লাগিছে না দূৰৰ পৰা দেখিবলৈ দেখো ভলন্টিয়াৰ আমি ডিউটি কি কব আৰু গাইজ স্টাৰ্ট আনিছো টি-শাৰ্ট ওকে ড্ৰেছ আৰু ৰুটি হালকালে ওকে দেখাই আছো আপোনালোকক গধূলিলৈকে দেখাম আছো দেখাই আছো গধূলি गाइस एया फाइनली আমি আহি পালো দেখিছেনে কি কমে আছে গোটে ফিল্ডত দেখিছেনে ৰেলি কাৰণে আমি ৰেডি হৈছো আৰু আমাক দিছে মানে মাকৰ ঘৰলৈ যোৱা ছোৱালী তো এয়া দেখিছে গাইস এ দেখো আমার সুর ओके एया गाइज देखिছেনে আমাৰ ফিল'ছফি ডিপাৰ্টমেন্ট सेमिट्री जाम आरो रेली কাৰণে এফে সব স্টুডেন্টস দেখো গাইস মানে ঢেৰ ফিল দেখিছেনে ওকে গাইস দেখাই আছো ৰাস্তাত আমি কি কৰো আমি সকলোৱে লাইন পাতি ৰেডি দেখিছেনে গাইস ৰেলি কাৰণে এয়া গাইস আমি গৈ আছো গুটে কিজনীয়ে নাচি নাচি দেখিছেনে गाइस আমি মাকৰ ঘৰলৈ গৈছো কিন্তু ঘৰ পোৱাগে নাই হেকানে দৌৰিছো দেখিছেনে গাইস গাইস আমি গৈ আছো কিন্তু ঘৰ নাপাইছো নেৱাইছে যাবলৈ মানে গৈছো নেৱাইছে এফে লাইন চকছুন আমাৰ ডিসটেন্স মেইনটেইন হৈ গল গাইস আমি লাষ্টত আমি ঘৰ নাপাইছো আমাৰ মানে বহুত দূৰ হৈ গৈছে ডিসটেন্স নেৱাইছে গাইস এ দেখো তুমি বলা গাইস गाइस एटू आमार फिलॉसफी डिपार्टमेंटर एग्जिबिशन देखिছেনে गाइस एया सब অসমৰ বিভিন্ন জনগোষ্ঠীয় সাজপাৰ আৰু অন্যান্য গাইস এইফালে কালচাৰেল প্ৰগ্ৰামবোৰ হৈ আছে দেখিছেনে
গাইছ আজি ফাৰ্ষ্ট ডে চ' দেখিছেনে লাইটছবোৰ অন কৰি দিছে, ইমান ধুনীয়া লাগিছে ন গধূলি সময়ত। আৰু আজি কলেজত কালচাৰেল প্ৰগ্ৰেমবোৰ হ'ব এণ্ড আচুৰ্য বৰপাত্ৰ আহিব, চ' মই আপোনালোকক দেখাই আছোঁ। অ'কে গাইছ, মই আপোনালোকক ছায়েন্সৰ ফালে দেখাই আছোঁ। অ'কে, ছায়েন্সৰ ফালে এক্সিবিশ্যন কেনেকুৱা দিছে, ইমান ধুনীয়া লাগিছে ন কলেজখন লাইটছবোৰৰ কাৰণে। এয়া দেখিছেনে গাইছ, বিজ্ঞান প্ৰদৰ্শনী। মই আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। অ'কে, ৱাও গাইছ চাওক, ইমান ধুনীয়া দেখিছেনে। আমাৰ আৰ্টছতকৈ ছায়েন্সৰ ফালে বেছি ধুনীয়া ধুনীয়া বস্তু থাকে দেখুৱাবলৈ। এতিয়া নিজৰ ঘিয়াতে মই নিজে আলহী, আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে। এয়া কাৰ্বি ডান্স দেখিছেনে। আমি এয়া মেলা চাবলৈ কলেজতে আছোঁ গাইছ। चारों तरफ एग्जीबिशन है। फोर्ट तो मेला गाइस देखिए এইখন আমাৰ নিউ লাইব্ৰেৰী দেখিছেনে গাইছ। এয়া মই লাইব্ৰেৰীৰ ওপৰত আছোঁ। ৱাও গাইছ চাওক, ইমান ধুনীয়া। গাইছ চাওক, ইমান ধুনীয়া পেইণ্টিং। আজি তোমাক পালে আকৌ নতুন তুমি এনেকৈ বুকুতে যেনেকৈ এয়া গাইছ, এইফালে কোৰাছ গাবলৈ আৰম্ভ কৰিলে দেখিছেনে। আৰু এইফালে এয়া খানাৰ আয়োজন দেখিছেনে গাইছ। আৰু আমাৰ কলেজৰ ৰাহুল দাও এয়া গান গাবলৈ আৰম্ভ কৰিলে। বহুত ধুনীয়া গান গাই ৰাহুলে দেখিছেনে। বহুত মানুহ হৈ গ'ল সন্ধিয়া সময়ত। আজি মোৰ বেছিকৈ ভাল লাগিলে কাৰণ আমাৰ মেমহঁতে প্ৰগ্ৰেম কৰিছে দেখিছেনে। ইমান ধুনীয়াকৈ নাচিছে মেমহঁতে। তাৰ পাছত আকৌ এয়া ঝুমুৰ প্ৰগ্ৰেম দেখিছেনে গাইছ, ভাল লাগে ন। এইফালে আকৌ বিয়া দেখিছেনে গাইছ। অৱশেষত জাতীয় সংগীত ইমান ধুনীয়াকৈ বাহিৰে বজালে নহয়, আমি সকলোৱে থিয় হৈ দিলোঁ দেখিছেনে। আহক আমি ডে 2লৈ আহোঁ। হাই গাইছ, আজি আমাৰ মহাৰাজা জয়ন্তীৰ দ্বিতীয়টো দিন। গাইছ আমি এতিয়া পাৰ্কিং এৰিয়াত আছোঁ। আমাৰ মানে ভলণ্টিয়াৰ ডিউটি কৰিছে গাইছ। দেখোন পাৰ্কিং এৰিয়াত দেখিছেনে আমাৰ ভলণ্টিয়াৰ ডিউটি। কোনফালে এই আমাৰ অজন্তা বাইদেউ আহিছিলে আজি দেখিছেনে। এই আহিছোঁ অজন্তা বাইদেউৰ গাড়ীখন সেয়া গৈছে দেখিছেনে গাড়ী। মই ডিউটি কৰি আকৌ ঘৰলৈ গৈ সন্ধিয়া আহিলোঁ। এয়া আজি আমাৰ প্ৰগ্ৰেম চাবলৈ বাও আহিছে দেখিছেনে গাইছ। আজি প্ৰগ্ৰেম এলুমিনিবোৰৰ আছে দেখিছেনে গাইছ। আৰু আজি ছিংগাৰ আহিব কুসুম কৈলাশ, মই আপোনালোকক দেখাই আছোঁ। এয়া আমি গোটেইকেইজনী একেলগে বহি লৈছোঁ দেখিছেনে। এয়া আমাৰ বৰ্ষা। চ' ফাইনেলি আমাৰ অপেক্ষাৰ অন্ত পৰিল, কুসুম দা আহি গ'ল।
কুসুমদাৰ গান শুনি আমি ৰ'বই নোৱাৰিলোঁ, দেখিছেনে গাইজ? গাইজ আমাৰ এতিয়া কুসুম কলেজৰ প্ৰগ্ৰেম শেষ হৈছেহে, ৰাতি এতিয়া 1টা বাজিছে আৰু কাইলৈ লাষ্ট ডে আমাৰ প্লেটিনাম জুবলিৰ লাষ্ট ডে, 3rd ডে। এয়া দেখিছেনে চব গৈছে 1টা বজাত। কাইলৈ মই দেখাই আছোঁ আপোনালোকক। অ'কে গাইজ, আজি আমাৰ মহাৰাজা জয়ন্তীৰ 3য়টো দিন। চ' এয়া দেখিছেনে গাইজ, আজি আমাৰ ইয়ালৈ নীল আকাশ আহিব, মই আপোনালোকক দেখাই আছোঁ। এয়া মই এক্সিবিশ্যনত বহি আছোঁ। এইফালে এয়া দিহানাম গাবলৈ আৰম্ভ কৰিলে। কালচাৰেল প্ৰগ্ৰেমবোৰ ষ্টাৰ্ট হৈ গ'ল ফাইনেলি। আজি লাষ্ট প্ৰগ্ৰেম। চ' আমাৰ কলেজলৈ আচাৰ্যদা আহিব, কাৰণ আচাৰ্যদা ইয়াতে পঢ়া প্ৰাক্তন ছাত্ৰ, আৰু অমিতাবাও অহা কথা আছে, মই আপোনালোকক দেখাই আছোঁ। অ'কে, এয়া মই বহি ল'লোঁ প্ৰগ্ৰেম চাবলৈ। এইফালে আমাৰ উজ্জ্বলে গান গাবলৈ আৰম্ভ কৰিলে। চাব দেই গাইজ, ইমান ধুনীয়াকৈ গাইছে ন। এইফালে ৰাহুল দায়ো জুবিন দাৰ গীত গালে। ৱাও, আজি লাষ্ট বুলিকে মেমহঁতে আমাক ছাৰপ্ৰাইজ দি দিলে, দেখিছেনে গাইজ? ফাইনেলি আমাৰ মাজত অমিতাবা, এয়া দেখিছেনে? অমিতাবাক ওচৰৰ পৰা দেখি বহুত ভাল লাগিল, কথাও পাতিলোঁ অমিতাবাৰ লগত। ইমান ফ্ৰী নহয়, বহুত মৰমীয়াল বাজনী, কি ক'ম আৰু আচুৰ্য দাদাৰ লগতো ফটো মাৰিলোঁ, মই দেখাইছোঁ আপোনালোকক। ব্লগটো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অ'কে, বাই।